عذاب النار ربنا مسلمين لك ومن ذريتنا أمنا وأرنا مناسكنا وتب علينا إنك إبراهيم وعلى آل إبراهيم حميد مجيد اللهم بارك على محمد وعلى بارك সকিনা খাতুন ফুলেচর গাঁও পঞ্চায়েতৰ 23 ওয়ার্ড নাম্বার হিসাবে মই ভীমাপাড়া আর কি ওয়ার্ড মানে ওয়ার্ড মেম্বার হিসাবে সদস্য পদত মই ৰাইজৰ ডেভেলপমেণ্টৰ কাম কৰিম বুলি আশা কৰিছোঁ যিখিনি পাৰোঁ আৰু কি মই মানুহৰ লগত মিলা প্ৰীতিত আৰু কি সহায় সহযোগিতা কৰিম বুলি ভাবিছোঁ মই ৰাইজৰ পৰা মই আশা কৰোঁ যে ৰাইজে যাতে মোৰ লগত সহায় সহযোগিতা কৰে মই যাতে ৰাইজৰ ওচৰত থাকিব পাৰোঁ এইখিনিয়ে মোৰ সকলোৰে পৰা মই আশা কৰোঁ যে সকলোৱে মোক আশীৰ্বাদ জনাওক মই এইখিনিয়ে মোৰ আশা আৰু কি আজি আমি নমিনেশ্যন সাবমিট কৰিবলৈ যাম ফুলেশ্বৰ জিপি 63 নম্বৰ ওয়ার্ড ভীমাপাড়া পদবী হলো আমার ওয়ার্ড মেম্বার এখানে আমার আশা হল আমি রাইজৰ সেৱা কৰিম যিবিলাক ৰাইজৰ সমস্যা আছে যিখিনি পাৰোঁ আমি এইখিনি আমি কৰি যাম আৰু কি নাই কিয় চিন ৰাইজকতো এইটো দিছে যে আপোনালোকে মানে ৰাইজক দিছে যে আপোনালোকে যোগ্য ব্যক্তি হিচাপে বাছনি কৰি ল'ব আৰু কি রাস্তা ঘাট বিভিন্ন ধরনের ডেভেলপমেন্টের কাম যিখিনি আছে এইখিনি আমি কৰিম আমার নাম মোহাম্মদ মনির শেখ হ্যাঁ মই অন্ধ মানুষ মই গামোচাত করবো এইটু ভীমাপাড়া হয় আমি ভাবিছোঁ যে আমাৰ গত 2000 চনত যেটা APPCD নাছিল আমাৰ ভাল কাম কৰিছে তে মানুহজন ভাল মই তাৰ কোনো ত্ৰুটি পোৱা নাই আমি আশা ৰাখিছোঁ আজিও যদি 2025 যেটো আমাৰ APPCD যদি হ'ব পাৰে আমি জানো যে ভাল কৰি জানো আমাৰ কিবা সমাজৰ উন্নতি হ'ব এই বিচাৰিছোঁ আমি আৰু ৰাইজক আমি অনুৰোধ জনাইছোঁ যে আমাৰ সকিনা খাতুন তাক আজি যি ভাৱ কৰি মানুহজন আহিছে গতিকে আগন্তুক 7 তাৰিখৰ যেটো নিৰ্বাচন হ'ব সেই 7 তাৰিখত আমি আকৌ আমাক ৰাইজক অনুৰোধ জনাইছোঁ আজি যিমান দিনত আমাক খুশি আনন্দ হৈ আহিছোঁ এতিয়া ভৱিষ্যতৰ 7 তাৰিখৰ আগতে যেনে আমরা তাক ভোট দিয়ে জয়যুক্ত কৰি বুলি আমি আশা কৰি ৰাখিছোঁ আৰু জানি তাৰ ৰাইজক সকল সুবিধা কৰিব পাৰে এই বিচাৰি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাইজৰ সকলক আমি আশীৰ্বাদ জনাইছোঁ ভীমাপাড়া 23 মই একচুৱেলি ভীমাপাড়া 23 মানে ওয়ার্ড মেম্বাৰৰ ৰাইজ হওঁ তো যোৱাবাৰ AP মেম্বাৰ আছিলে AP প্ৰেচিডেণ্ট আছিলে এইবেলি আমাৰ ওয়ার্ড মেম্বাৰ হিচাপে থিয় দিছে তো আমি ৰাইজে আশা কৰোঁ যে তেওঁ নিশ্চয় জয়ী হ'ব আৰু যাতে সি ৰাইজৰ সেৱা শুশ্ৰূষা কৰিব পাৰে এই বুলি আমি কামনা কৰিলোঁ ধন্যবাদ 5 বছৰত আছিল আৰু AP প্ৰেচিডেণ্ট হিচাপে ভাল কাম কৰিছে ৰাইজৰ লগত আছিল সেইকাৰণে ৰাইজ তাক আকৌ থিয় দিব দিছে